আমি পোনপ্ৰথমে আপোনালোকক আমাৰ অঞ্চলত স্বাগতম জনাই আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি উত্তৰ বুকৰাঝাৰ কৰম উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু প্ৰথম বাৰ্ষিক যি কৰম উৎসৱ উদযাপন কৰিছোঁ তাতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। আমাৰ ইতিমধ্যে ৰাতিপুৱাৰ পৰা কেইবাটাও কাৰ্যসূচী বৃক্ষৰোপণ, পতাকা উত্তোলন ইত্যাদি ইত্যাদি কাৰ্যসূচীসমূহ সুকলমে সমাপন হৈ গৈছে। আৰু ইয়াৰ লগতে আমি কৰম উৎসৱৰ আদিবাসী যি ৰীতি নীতি আছে এইবিলাক ধৰি ৰখাৰ উদ্দেশ্যে আমি আৰু আমাৰ যি লোক সংস্কৃতি আছে, আদিবাসী মূলৰ যি গীত মাত আছে, ঝুমুৰ দমকচ যি আছে, বাঁহা আছে, তাৰ চৰ্চা যাতে আমি কৰিব পাৰোঁ, আমাৰ মাজত যাতে জনজাগৰণ সৃষ্টি হয় আৰু হেৰাই যাব খোজা সংস্কৃতি যাতে আমি পুনৰ চৰ্চা কৰি আমি জাতি জনগোষ্ঠীৰ মিলন সৃষ্টি কৰিব পাৰোঁ, সেইটোৰ উদ্দেশ্য লৈ আমি আজি উত্তৰ বুকৰাঝাৰ কৰম উৎসৱ উদযাপন সমিতিয়ে প্ৰথম বাৰ্ষিক কৰম উদযাপন আয়োজিত কৰিছোঁ। আৰু আপোনালোকে জানি ভাল পাব যে আমাৰ এই বৃহত্তৰ বুকৰাঝাৰ যি অঞ্চল আছে, আমাৰ আদিবাসী মানুহ প্ৰায় 120 ঘৰমান হ'ব, কিন্তু ইয়াত বাকী যি জনগোষ্ঠীৰ লোক আছে, ৰাজবংশী, শৰ্মা আৰু আমাৰ বড়ো ভাইসকল আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যি লোক আছে তেওঁলোকে আমাৰ মাজত সহযোগ কৰিছে। তেওঁলোকে আমাৰ লগত আহি যি ধৰণে সহায় সহযোগ কৰিছে ইয়ে নিশ্চয়কৈ অসমবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে। আজি কৰম উৎসৱ অকল আদিবাসীৰ উৎসৱ হৈ আমাৰ মাজত থকা নাই, ই এক অসমৰ এক আমাৰ জাতি জনগোষ্ঠীৰ মিলনৰ উৎস হৈ পৰিছে। আমাৰ জনজীৱনত ই আমাৰ প্ৰভাৱ পেলাইছে। বিহু যেনেকৈ আজি সমাদৰ লাভ কৰিছে, ঠিক তেনেকৈ কৰম উৎসৱো এই মুহূৰ্তত গোটেই অসমবাসীতে এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। নিশ্চয়কৈ আপুনি এটা ভাল প্ৰশ্ন কৰিছে। ইতিমধ্যে আমাৰ চৰকাৰখনে যি চাহৰ 200 বছৰীয়া জয়ন্তী উদযাপন কৰিছে, আমাৰ যি গুৱাহাটীত আমাৰ শিল্পীসকলে পৰিৱেশন কৰি বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে, তাৰ বাবে আমি চৰকাৰক নিশ্চয়কৈ শলাগ ল'ব লাগিব। তেওঁলোকে অতি ভাল প্ৰশংসনীয় কাম উদ্দেশ্য কৰি হাতত লৈছে। আৰু আপুনি যি সুধিছে আমাৰ ইয়াতে কিমান মানুহ হৈছে, নিশ্চয়কৈ ক'ব লাগিব লোকে লোকাৰণ্য হৈ পৰিছে। এইখন প্ৰায় বহুত এটা ডাঙৰ অঞ্চলৰ ফিল্ড হয়। আপোনালোকে দেখিছে সৌ দূৰণিৰ পৰা মানুহ প্ৰায় আমাৰ 6000-7000 মান মানুহ আমাৰ ইয়াত গোট খাইছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আমাক সহযোগ কৰিছে। এইখন নিশ্চয়কৈ আমি অসমৰ শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ যি ভাতৃত্ববোধ আছে, আমি জাতি জনগোষ্ঠীৰ মিলন আছে, সেইসমূহ যাতে এনেকৈ একতাৰতা এনাজৰি আমাৰ বৰ্তাই ৰাখে অসমত। এই কৰমে যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰে। আমাৰ যি কৰমৰ যি আমাৰ আদিবাসীৰ ৰীতি আছে, আমাৰ শস্যৰ যি আমাৰ বিশ্বাস আছে, ইয়ে যাতে আমাৰ অসমখনকো চহকী কৰি তোলে, তাৰে বাৰ্তা আমি ইয়াৰ পৰা দিব বিচাৰিম। এই নিশ্চয়কৈ আমাৰ প্ৰবাদ আছে যে কৰম হৈছে আমাৰ কৃষিৰ লগত সামঞ্জস্য থকা এটি উৎসৱ। আমাৰ এই শাওণ ভাদ মাহত যি আমাৰ এই সময়, আমাৰ কৃষি আমি খেতিয়ক মানুহ, গতিকে আমাৰ যি কৃষি কৰ্ম কৰি উঠি আমি যাতে আমি তাৰ পৰা সুফল লাভ কৰোঁ, আমাৰ যাতে জনজীৱন, আমাৰ যাতে স্বাস্থ্য, আমাৰ যাতে শিক্ষা, সকলো দিশ যাতে আমাৰ ভাল হয়, সেইকাৰণে আমি কৰম দেৱতাক স্তুতি কৰোঁ। এইখিনিয়ে আৰু বিশেষকৈ আমাৰ কৃষিভিত্তিক এই পৰৱ। নিশ্চয়কৈ আমি আমাৰ প্ৰচেষ্টা হাতত লৈছোঁ। ইতিমধ্যে আমি বিভিন্ন ধৰণে পৰৱৰ্তী পৰ্যায়ত আমি আৰু ইয়াতকৈ অধিক জাকত জিলিকা কৰিবলৈ আমি প্ৰচেষ্টা হাতত ল'ম। শলাগ লৈ ফালে সমূহ ইয়াত বিভিন্ন জাতি ধৰ্মৰ লোকে লোকাৰণ্য হৈ ফালে আদিবাসী ৰাইজক যি ধৰণে সহযোগ দি ফালে কৰম পাতিবলৈ সহায় সহযোগ কৰিছে, আদিবাসী ৰাইজৰ দ্বাৰা তেওঁলোকক প্ৰথমতে ধন্যবাদ জনাম। আৰু আমাৰ ইয়াত আহি সংবাদ ল'বলৈ অহা সংবাদ গোষ্ঠীক এই বুলিয়ে ধন্যবাদ জনাম, যিহেতু আমি এনে শিক্ষাত পিছপৰা আৰু লগতে আমাৰ যি ধৰ্মীয় বিশ্বাস আৰু ৰীতি ৰিবাজৰ দ্বাৰা আমি পিছ পৰি আছোঁ, এই কৰ্মৰ দ্বাৰা আমাৰ জীৱনটো যেনেকৈ কৰ্মৰ দ্বাৰা প্ৰতিফালে বিয়পি পৰিছে, অসমৰ ভিতৰতে নহয় ভাৰতৰ ভিতৰতে। তো সেই মৰ্মে এই সমুদায়টো আদিবাসী জাতি জনগোষ্ঠীৰ যিমানবিলাক আছে, তেওঁলোকে এই কৰ্মৰ দ্বাৰা আমাৰ ধৰ্ম কৰ্ম আৰু আমাৰ ৰীতি ৰিবাজবিলাক সমূহ ৰাইজে, সমূহ জাতিয়ে জানিবলৈ পাব। ইয়াৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া হৈছে বহুত ভাল কথা। ইয়াৰ লগে লগে সাংস্কৃতিৰ সন্ধিয়াৰ লগে লগে আমাৰ যেনেকৈ ধৰ্মীয় পৰম্পৰা, ৰীতি নীতিৰ গীত মাত আছে, এইবিলাক বিশেষকৈ অৰ্থ অনুযায়ী গাই ফালে আমাৰ জাতিটোক, আমাৰ জনগোষ্ঠীটোক এই গীতৰ দ্বাৰাই আমাক পৰিচয় দিব বুলি ফালে সেই সংগীত শিল্পীসকলক ইয়াৰ পৰা অনুৰোধ জনাম। এই কৰমৰ জৰিয়তে আদিবাসী জনগোষ্ঠীৰ যি ধৰণে টিপ টিপকৈ তুলকৈ যেনেকৈ আমাৰ পৰিচয় গঢ়ি উঠিছে,
ইয়াৰ পৰা এই অনুৰোধ জনাম কৰম উৎসৱৰ দ্বাৰা আমি আমাৰ জনগোষ্ঠীৰ পৰিচয়টো বৃহৎ পৰিমাণে জানিবলৈ পাম আৰু বৃহৎ পৰিমাণে আমি পৰিচয় দি আমাৰ সমুদায়টোক প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্মৰ লোকক পৰিচয় দিব পাৰিম বুলি মোৰ আশাবাদী যোগ কৰিছে। তিনিখন দলকে প্ৰথমতে ধন্যবাদ।